লাখ টকীয়া সম্পত্তি নিমিষতে শেষ হৈ গ'ল। কোনেনো বুজিব আমাৰ দুখৰ কথা। বানপানীৰ সময়ত আমাৰ ঘৰত কি কি বস্তু ক্ষয় ক্ষতি হ'ল আজি আপোনালোকক দেখুৱাম। গাড়ীখননো কোনে ভাঙিলে তাকো আপোনালোকক দেখুৱাম। আজি চাওকচোন, লাখ লাখ টকা মোৰো নষ্ট হৈ গ'ল। আজি আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাইছোঁ। এইবিলাক চাওকচোন। প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। ভালেই থাকক, কুশলে থাকক, তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এই চোতালৰ পৰা ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন। তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বোৱাৰী চেনেলৰ হৈ মই সুৰভীয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। আহক এতিয়া ভিডিঅ'টো আগবাঢ়ো। এয়া চাওকচোন, ইমান ধুনীয়াকৈ কল থোকা পৰিছে নহয়। এইবাৰ মানে বানপানীত একেবাৰে ধুনীয়াকৈ পোখা ওলাইছে কলৰ, আৰু এইফালে চাওক ইমান ধুনীয়াকৈ লাগিছে। এইবাৰ বহুত কমকৈ লাগিছে। আগতে ভাদ মাহত মানে ইমানেই কল হয় নহয় আমাৰ বাউণ্ডেৰীটোত, দেখিয়ে ভাল লাগে। খোৱাটোনো কি আৰু নহয়নে? তথাপিতো এতিয়া ওলাইছোঁ। ৰিঅ'ক প্ৰথমে বেজীটো দিয়াই লওঁ। আজি ৰিঅ' বেজী 4টা হ'ব, সেইকাৰণে বেজীটো আগতে দিয়াই লওঁ। প্ৰথমতে চাহকাপ খায়ে যাওঁ। বানপানীত আমাৰ ঘৰটো কি কি ক্ষয় ক্ষতি হ'ল তাকে আপোনালোকে দেখা পাব। ঘৰৰ অৱস্থা একেবাৰে নাই বন্ধুসকল। আৰু মন্দিৰভাগ এইবাৰ শাওণ মাহতে লোৱা কথা আছিলে, আপোনালোকক কৈছিলোঁ, কিন্তু ল'ব নোৱাৰিলোঁ। কিয় নোৱাৰিলোঁ পিছৰ ভিডিঅ'টিত আপোনালোকক জনাম। আজি ঘৰৰ ক্ষয় ক্ষতি কি হ'ল কি নাই হোৱা সেইখিনি আপোনালোকে দেখা পাব ভিডিঅ'টিত। ব'লক এতিয়া আগবাঢ়ো। এনেকৈ ৰিঅ'ক বেলডাল পিন্ধাই আগবাঢ়িছোঁ আমি দুয়োজনে ৰিঅ'ক বেজী দিয়াবৰ কাৰণে। আপোনালোকক জনাইছিলোঁ ৰিঅ'ক যে কামুৰিছিলে নেউলে, সেই নেউলে কামোৰা বেজী দিয়াই আছোঁ। আজি 4টা হ'ব, গতিকেলৈ আৰু 2টা বাকী থাকিব। কেইদিনমান পিছত দিলেও হ'ব বুলি কৈছে। গতিকেলৈ এনেকৈ গৈ আছোঁ আৰু ৰিঅ' বেজী কিনি এনেকৈ ৰিঅ'ক মানে পোজ কৰাব লাগিব। কাৰণ অকণমান অসতি কৰিলেও আমাৰ কিন্তু ৰিঅ' বহুত বেছি ভদ্ৰ। বেজী দিয়াই মেলি ৰখি থকা নাই, কাৰণ ৰিঅ'ক ঘৰত থ'বলৈ বুলি আহিলোঁ আৰু বহুতকেইটা কামেই আছে আমাৰ। আজি দিনটো এনেকৈয়ে ঘূৰি ফুৰিব লাগিব। বাৰু আপোনালোকক ভিডিঅ'টিত দেখা পাব। আৰু এনেধৰণে আহিলোঁ ঘৰলৈ বুলি লগালগ মানে গেট খুলি ভিতৰত সোমাবলৈ লাগে। গৰম সহ্য কৰিব নোৱাৰে, গতিকেলৈ মানে ভিতৰত ফেনৰ তলত থাকিলে মনে মনে থাকে। বানপানীৰ শব্দটো মুখত উলিয়াবলৈ মনেই নোযোৱা হ'ল, কাৰণ ঘৰখন দেখিলে চকু পানী ওলায়। এনেকুৱা ধৰণৰকৈ বিধ্বস্ত হৈছে। চোতালখন সম্পূৰ্ণৰূপে দ হৈ গ'ল আৰু ঘৰ ডেমেজ আপোনালোকে চকুৰে দেখিছেই। পানী উঠিলে ঘৰ ডেমেজ এনেও আহিব নহয়নে? কিন্তু ভিতৰখনত থাকিলে অন্তৰখনে সদায় কান্দি থাকে। কিন্তু নেদেখুৱাকৈ আপোনালোকক থাকিব নোৱাৰিলোঁ। মোৰ গাড়ীখনলৈ মন কৰকচোন। বানপানীৰ সময়ত আপোনালোকক জনাবলৈ নহ'ল, কাৰণ অন্তৰখনত বহুত বেছি দুখ লাগি আছিল। সকলো লোকে অনাই বনাই ঘূৰি ফুৰিবলগীয়া হৈছিল। থাকিবলৈ ঘৰ নাই, খাবলৈ পানী নাই, এনেকুৱা ধৰণৰ হৈ পৰিছিলে। গাঁৱৰ সকলোবোৰ বাহন আমি ৰাস্তাৰ কাষতে ৰাখিছিলোঁ, আৰু সেই ৰাস্তাডোখৰ আছিল এই ঠাইডোখৰেই আমাৰ বীৰলাচিত কলেজৰ সন্মুখৰ পৰা অলপ দূৰলৈকে আমাৰ গৌৰৱনগৰ সন্মুখতে আমাৰ গাড়ীবিলাক ৰখা হৈছিল। আৰু এনেধৰণে কোনেনো শিলগুটি মাৰি গিলাচখন ভাঙি থৈ গ'ল নাজানো। এনেকুৱা ধৰণৰ অহংকাৰী মানুহ আছে এচাম। সেই চামে মাত্ৰক বিচাৰে আনৰ দুখ আৰু বিপদ। যদিও বানপানী আহিছে আৰু ঘৰ দুৱাৰ বুৰিছে, কিন্তু তেওঁলোকে বহুত সুখী। কাৰণ নিজৰ চকুৰে দেখিছিলোঁ আমাৰ ইয়াত 2.5 ফুটলৈকে পানী হৈছিল। ইমানেই পানী, এইবিলাক চাওকচোন। এতিয়া বাৰু হেলুৱৈ ধৰিছে, ইমানখিনিলৈকে আমাৰ ঘৰটোত পানী হৈ গৈছিল। কিছুমান লোকে জুমি জুমি চাই থৈ যায় আৰু কিছুমান লোকে মাত দি থৈ যায়। তেনেকুৱা ধৰণৰ হৈছিল। মানে লোকৰ ঘৰৰ বিপদহে তেওঁলোকে চাই ভাল পায়। আৰু এইফালে মন কৰক, এইখিনি প্লাই আছিল মোৰ বিচনাৰ, সম্পূৰ্ণৰূপে গেলি গ'ল। আৰু ইয়াত মোৰ বহুত বস্তু আছিল, আৰু এটা মটৰ বেয়া হৈ গ'ল। এই মটৰটো দেখিছে নহয়, এটা মটৰ ভাল কৰি আনিলোঁ আৰু এটা সম্পূৰ্ণৰূপে বেয়া হৈ গ'ল। বেয়া মটৰটো মই ভিতৰতে ৰাখিছোঁ। এইফালে চাওক, এওঁ ভাল কৰিবলৈ নিছিলে কিন্তু ভাল নহ'ল। ইমান দামী বাৰ্ণাৰখন মোৰ হাতৰ পৰাই পৰি সম্পূৰ্ণৰূপে নজেলটো ভাগি গ'ল, আৰু গেছ মানে পাইপডাল লগাবলৈ মোৰ একো সুবিধা নাইকিয়া হৈ গ'ল। সেইফালেও নষ্ট। আৰু এইটো মটৰ সম্পূৰ্ণৰূপে নতুনেই আছিলে, কিন্তু পানী সোমাই গ'ল। ইয়াক যাতে আমি খুলি ৰাখিব পৰা হ'লে ভাল আছিল। হঠাৎ পানী আহি হোৱা দোৱা লগালে, আমি কিন্তু খুলিবলৈ নহ'লে। আৰু এইফালে চাওক, এতিয়াও মানে সম্পূৰ্ণৰূপে লেতেৰাই হৈ আছে ঘৰটো। আপোনালোকক আৰু কি দেখুৱাম। এইটো হৈছে পানী চিন, আপোনালোকে ধৰিব পাৰিছেই চাগে। এই ইমানখিনিলৈকে ভিতৰত পানী হৈ গৈছিল। আৰু কিছু লোকে কৈছে বোলে পানী উঠা নাই, কিবা গাখীৰ সোমাইছিলে নেকি আমাৰ ঘৰত? পানী যদি উঠা নাই, আপোনালোকে ভালকৈ মন কৰিবচোন। এইখন হৈছে লাখ টকীয়া বিচনা ক'বলৈ গ'লে। সম্পূৰ্ণৰূপে বক্সবিলাক গেলি গ'ল। ওপৰলৈ যেতিয়া নহয় মই নিব নোৱাৰিলোঁ, আৰু ইয়াত থকা বক্সত বহুত বস্তু নষ্ট হৈ গ'ল, আৰু এইখিনি পেলাই দিলোঁ। এইবিলাক চাওকচোন ভেঁকুৰি গৈছে।
শুকুৱাইছিলোঁ, শুকুৱালতো মানে পচি গ'ল। এতিয়া প্লাই হয়, প্লাই বস্তুটোনো থাকিব জানো? 6-7 দিন পানী তলতে আছে, পানী তলত থাকিলে জানো বস্তু ভাল হৈ থাকিব জানো? এনেকৈ মোৰ লাখটকীয়া বস্তু বহুত নষ্ট হৈ গ'ল বন্ধুসকল। ঘৰৰ ৱালবোৰৰ কথাটো আৰু আপোনালোকক ক'বই নালাগে, ৰং গৈ কিবাহে হ'ল আৰু ৰূপবিলাক চাওকচোন, এনেকুৱা লেতেৰা দেখাইছে নহয়, মানে নিজেও মানে ঘৰটোত থাকিবলৈ মন নোযোৱা হ'ল। এই আলমাৰিটো মানে নিব নোৱাৰিলোঁ থাকিলে। ঘৰৰ চৌকাত দৰ্জা এইবিলাক যে সম্পূৰ্ণৰূপে পচি গৈছে তলৰ ডোখৰহেঁত, কাৰণ পানীত যিমানখিনি তিতি আছিলে সেইখিনি মানে সম্পূৰ্ণৰূপে ডেম হৈ নষ্ট হৈ গৈছে। ঘৰৰ ৱালবোৰো দেখিছেই নহয়, দেখিলেই ঘিণ লগা হৈ গ'ল। এনেকুৱা ধৰণৰ ৰূপ ল'লে কি কৰিম এতিয়া? উপায় নাই, উপায়হীন হৈ পৰিছোঁ। কিন্তু চাকৰি বাকৰি থকা হ'লেও আমি একো চিন্তাই নকৰিলোঁহেঁতেন। এই দৰমহাটোত বোলে নোৱাৰিলে অহা দৰমহাতে কিবা এটা কৰি ল'ম বুলি ভাবিলোঁ হয়, কিন্তু আমাৰ চাকৰি নাই। ব্যৱসায়তে মানে এইখিনি জীৱন যাপন আমি গঢ়িছিলোঁ। বহুত কষ্টৰে ঘৰ বনাইছিলোঁ লোন লৈ, আৰু সেই লোনৰ ধাৰ কেনেকৈ মাৰিছিলোঁ ধুনু দেউতাকে আৰু মইহে জানো। এতিয়া দুই নাও দুই ভৰি হৈ পৰিছে, কাৰণ ধুনু পঢ়া খৰচ আপোনালোকে জানেই, এটা ল'ৰা বাহিৰত পঢ়াই আছোঁ। আৰু এতিয়া ধুনুকেই দিমনে নে এই ঘৰখনকে ভালকৈ চফা কৰি ল'ম? এইবিলাক লক্ষণীয় হ'ব আৰু পিছতহে বন্ধুসকল। চৰকাৰে কি সাহাৰ্য দিয়ে নাজানো, সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল আৰু ডেম হৈ গ'ল ঘৰটো। যদি 2.5 ফুটমান ওখ কৰিলোঁ হয় তেতিয়া কিন্তু পানী নোসোমালেহেঁতেন ভিতৰত। এতিয়া চাপ হৈ থাকিলে, কাৰণ 14-15 বছৰ আগতেই বনোৱা ঘৰ। দৰ্জাখন চাওকচোন কেনেকৈ ভলি গৈছে, বেয়া হৈ গ'ল সম্পূৰ্ণৰূপে। আৰু লাখটকীয়া কিচেনটো সম্পূৰ্ণৰূপে গেলি গ'ল। 1,20,000 টকা খৰচ হৈছিল বন্ধুসকল এই কিচেনটো বনাওঁতে। এতিয়া আৰু মই এইটো কিচেন কেনেকৈ বনাই ল'ম? শতকাই বনাই ল'ব নোৱাৰোঁ আৰু সক্ষমো নাই ক'বলৈ গ'লে। যিমানলৈকে পানী তিতি আছিল সিমানখিনি পচি গৈছে অলৰেডি কিচেনটো। এইফালে আপোনালোকে চাগে ধৰিব পাৰিছে। এইবোৰ চাবলৈ থকাতকৈও মৰি যোৱা হ'লে ভাল আছিলে। কিচেনটো দেখুৱাওঁতে বহুত বেছি কান্দিলোঁ বন্ধুসকল, আপোনালোকে চাগে মাতখাত ধৰিব পাৰিছে মোৰ। এইবোৰ ভাঙি মেলি বনাবলৈ হ'লে এতিয়া বহুত টকা লাগিব। সেই টকা পইচানো এতিয়া ক'ত পাম? আজিকালি বস্তুৰ দামৰ কথা ক'বই নোৱাৰি। এনেকুৱা এটা কিচেন বনাবলৈ হ'লে আগতে 1,20,000 টকা খৰচ হৈছিল, আজিকালি খৰচ হ'ব 2 লাখ 3 লাখৰ ওপৰত বন্ধুসকল। যিখিনি পাতলা বস্তু সেইখিনি মই ওপৰলৈ শ্বিফ্ট কৰিছিলোঁ, মানে ওপৰৰ ঘৰটোলৈ, সেইখিনি বস্তু বাচি গ'ল। আৰু যিখিনি বস্তু নোৱাৰিলোঁ সেইখিনি বস্তু সম্পূৰ্ণৰূপে গেলি গ'ল। আৰু এতিয়া আমি ওলাইছোঁ ধুনুৰ লগতে টাউনলৈ বুলি। মোৰ বেংকত অলপ কাম আছে, মানে জৰুৰী বুলিয়ে ক'ব লাগিব আপোনালোকক। KYC দিবলগীয়া আছে বেংকত, সেইকাৰণে সেই বেংকত KYC দি লগালগ আমি হোটেলত সোমালোঁ। কাৰণ আজি ভাত পানী আকৌ হোটেলতে খাব লাগিব। প্ৰায়ভাগ আমাৰ হোটেলতে এনেকৈ খোৱা হৈছে এইকেইদিন। আজিকালি সৰু সুৰা কামতো বহুতখিনি সময় লয় বেংকে। এতিয়া ভাত পানী খাই আহিলোঁ, আহি এনেকৈ বহি আছোঁ ডক্টৰক দেখুৱাবৰ কাৰণে। তেওঁ মানে এলাৰ্জি হৈছে তাকে এলাৰ্জি ট্ৰিটমেণ্ট কৰোৱাবলৈ আহিছোঁ। ডাক্তৰক দেখুৱাওঁতে বহুত সময় ল'লে আৰু সেই সময়ত বহুত বেছি মানুহো আছিল। আৰু ধুনু আজি যাবগৈ বুলি খকা খুন্দাকৈ আহি আকৌ ভাত পানী বনাই মেলি ঘৰত এনেকৈ ধুনুক খুৱাই বুৱাই, আৰু সেইখিনি বাৰু আপোনালোকক নেদেখুৱালোঁ, আকৌ গাড়ীত তুলিবলৈ বুলি আহিলোঁ। আৰু ধুনু ক্লাছ হৈয়ে আছে। আপোনালোকক ধুনু কি কাৰণে আহিছিলে আপোনালোকক জনাইছিলোঁ। সি BT চেক পাইছিলে যে, চেক জমা দিবৰ কাৰণেহে ঘৰলৈ আহিছিলে। ধুনু কিন্তু যোৱা আজি কেইবাদিনো হ'ল, আজিহে আপোনালোকক ভিডিঅ'টি দেখুৱাইছোঁ বন্ধুসকল। ইয়াতে ভিডিঅ'টি সামৰিছোঁ, ধন্যবাদ।